আহিছোঁ আৰু এটা অসমীয়া ফ্ৰেণ্ডৰ ঘৰত ডিনাৰত আহিছোঁ। ময়ূৰী যে মোৰ ফ্ৰেণ্ড হয়, ময়ূৰীহঁতৰ মানে কাজিন হয়, তাহাঁতৰ ঘৰত আহিছোঁ। আৰু এয়া ঘৰটো বিৰাট মৰম লাগিছে, একদম ধুনীয়াকৈ সজাইছে। দীপাং বহি আছে, দেখাইছোঁ এবাৰ চবকে পোৱালীকেইটা। আৰু এতিয়া মই বেক এই পোৱালীৰ হেৰিবিলাক ইমান মৰম লাগিছে ন। এই লাইট দুটা জ্বলাই দিয়া না, এবাৰ দেখাই দিওঁ। অকণমান ঘৰটোৰ মানে এটা স্মল টুৰ মই দি দিছোঁ সেইকাৰণে। এয়া লাইটকেইটা ইমান ধুনীয়া, অৰিজিনেলত বেছি ধুনীয়া, মানে ৰেকৰ্ডিঙত ইমান সেয়াকৈ অহা নাই, বাট ইটছ ৰিয়েলি বিউটিফুল কালাৰ চেঞ্জিং লাইট, বহুত ধুনীয়া। আৰু এইখিনি এটা স্মল কৰ্নাৰ এনেকৈ সজাইছে। আৰু এইবিলাক বস্তু, আৰু এইটো মোৰ ফ্ৰেণ্ড ময়ূৰী, চবেই জানে, দেখি থাকে ভিডিঅ'ত। আৰু যাৰ ঘৰত আহিছোঁ তেওঁলোকক দেখাওঁ। এয়া হৈছে জুলি আৰু এয়া হৈছে ধন। ধুনীয়া লাগিছে ঘৰটো জুলি। আৰু এয়া আহিছোঁ কিটচেনত। কিটচেনটো একদম মিনি কিটচেন, কিউট হয়। আৰু এই ওপৰত ধুনীয়াকৈ সজাইছে বস্তুবিলাক, ইমান ধুনীয়া, মৰম লাগিছে। নতুন ঘৰ, ফাৰ্ষ্ট টাইম আহিছোঁ মই। পোৱালি শুই গ'ল নেকি? শুই গ'লে পোৱালি শুই গ'ল ন, শুই আছে। আৰু এটা বেডৰুম, এইখন ধুনীয়া লাগিছে। ড্ৰেছিংখনত যে এনেকৈ পিছফালে লাইট দিছা, ভাল লাগিছে। বিৰিয়ানী খাব গৈছোঁ এতিয়া। বিৰিয়ানী ময়ূৰী বনাইছানে? ময়ূৰী বিৰিয়ানীটো ৰেচিপিটো দিবা দেই, দেখি কেনে ইমান ধুনীয়া হৈছে। শৰ্মা বিৰিয়ানী নেকি? খাওঁ বাৰু এতিয়া আমি বিৰিয়ানী খাওঁ। ঠিক আছে, আহিছোঁ দিয়া, ভাল লাগিল হা, বাই বাই। এতিয়া যাব ওলাইছোঁ আমি, ৰাইজে সকলোৱে আগবাঢ়িলে। এই যে হিন্দী ফিল্মত দেখা যায়, এনেকুৱা খাই পিনে মানুহ মাৰে।